নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 21 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা পলিটিকেল ব্ৰেকিং নিউজ উজনি অসমত ভেটি কপাবলৈ সাজু হৈছে কংগ্ৰেছ দল যোৰহাট গোলাঘাট গুৱাহাটীৰ পাছত মাজুলীত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী জনগোষ্ঠীয় নেতাকে আৰম্ভ কৰি বহু নেতাই যোগ দিলে কংগ্ৰেছত গৌৰৱ গগৈৰ উপস্থিতিত বিজেপি গণশক্তি টিএমপিকে নেতাৰ যোগদানৰ পাছতে গৌৰৱ গগৈয়ে উষ্ম আদৰণি জনাই কংগ্ৰেছলৈ উজনি অসমত ভেটি কপাবলৈ সাজু হৈছে কংগ্ৰেছ দল 2026 বিধানসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণভাৱে সাজু হৈছে কংগ্ৰেছ দল গৌৰৱ গগৈৰ নেতৃত্বত 2026 কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব অসমত এই দাবী কৰিছে এতিয়া কংগ্ৰেছ দলে কিয়নো নিতৌ কংগ্ৰেছ দলত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ আছে গৌৰৱ গগৈৰ নেতৃত্বত এইবাৰ গোলাঘাট নহয় যোৰহাট নহয় এইবাৰ মাজুলীত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী গৌৰৱ গগৈৰ উপস্থিতিত দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰত খিলঞ্জীয়াৰ প্ৰতিবাদ সফল হ'ল খিলঞ্জীয়াৰ ঐক্যবদ্ধ সংগ্ৰাম আন্দোলনৰ বৃহৎ জয় শিৱসাগৰত থলগিৰি মানুহৰ জয় খিলঞ্জীয়া মানুহৰ জয় শিৱসাগৰত তামোল পানৰ শৰাই দি আঠুলৈ খিলঞ্জীয়া সমাজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মাৰোৱাৰী অনা অসমীয়া সমাজৰ ও হৰি ও ৰাম জয় ধ্বনিৰে অন্ত পৰিল শিৱসাগৰৰ অনা অসমীয়াৰে খিলঞ্জীয়াৰ সংঘাত যোৱাকালি এইদৰে শৰাই তামোল লৈ খিলঞ্জীয়া লোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা খুজিলে অনা অসমীয়া মাৰোৱাৰী সমাজে খিলঞ্জীয়া লোকে দেখুৱালে আচল শক্তি সোমবাৰৰ পৰা আৰম্ভ হোৱা তীব্ৰ আন্দোলনৰ পিছত ক্ষমা প্ৰাৰ্থনা খুজিবলৈ বাধ্য হ'ল অনা অসমীয়া লোকে বীৰ লাচিত সেনা অসমৰ নেতৃত্বত শিৱসাগৰত হৈছিল উত্তাল প্ৰতিবাদ কোনো প্ৰকাৰে অসমীয়া লোকক আক্ৰমণ সহ্য কৰা নহ'ব আক্ৰমণ কৰিলে ডাইৰেক্ট প্ৰতি আক্ৰমণ হ'ব এতিয়াৰ পৰা কোনো ধৰণৰ কেছ নচলে শৃংখল চলিখাই দিছিল হুংকাৰ আলফা স্বাধীনে ভাবুকি দিছিল আৰু তাৰ পিছতেই শৃংখল চলিখাৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰিছিল আৰু অৱশেষত যোৱাকালি ক্ষমা প্ৰাৰ্থনা খুজিবলৈ বাধ্য হ'ল অসমীয়া মাৰোৱাৰী সমাজে পৰৱৰ্তী খবৰ হেও মানিলে গৌৰৱ সুমানীয়ে গোচৰ উঠাই ললে শংকৰ সিঙেও কিন্তু দুয়োখন এজাহাৰ একেই গৌৰৱ শংকৰক কোনে লিখি দিছিল এজাহাৰ শৃংখল চলিখাৰ বিৰুদ্ধে এজাহাৰ লিখি দিয়া চক্ৰটো চিনাক্ত হ'বনে ন বিজেপি গৌৰৱ সুমানীয়ে যি শৃংখল চলিখাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল সেই গোচৰ আৰু শংকৰ সিঙে তৰা গোচৰৰ যি কপি আছিল সেয়া সেম আছিল সেই ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হৈছে শৃংখল চলিখাৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিজেপিৰ ফালৰ পৰা কোনো ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে নেকি কিয়নো দুয়োখন এফআইআৰ আছিল সেম দাড়ি কম আৰু পাৰ্থক্য নাছিল দুয়োখন এফআইআৰত বিজেপিয়ে চক্ৰান্ত কৰিছে বুলি অভিযোগ এতিয়া উত্থাপন কৰিছে কিয়নো যি গৌৰৱ সুমানী আছিল সেয়া আছিল ন বিজেপিত যোগদান কৰিছিল গৌৰৱ সুমানীয়ে আৰু গৌৰৱ সুমানী আৰু শংকৰ সিঙে দিয়া এজাহাৰ প্ৰায় একেই শৃংখল চলিখাৰ বিৰুদ্ধে দিবলৈছো আন এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীৰ মাটিৰ তথ্যৰ বাবে ৱেবছাইট খুলিব সাংসদ গৌৰৱ গগৈয়ে বসুন্ধৰা আঁচনিৰ জৰিয়তে কাৰ মাটি বেছি হ'ল হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে খুলিব ৱেবছাইট সাংসদ গৌৰৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাটিৰ সাম্ৰাজ্য আছে নেকি আদানী আম্বানীতকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বেছি মাটি আছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা তেওঁৰ ল'ৰা ছোৱালীৰ নামত থকা কোম্পানী আৰু হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি মাটিৰ তথ্য জানিবলৈ কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে খুলিব বিশেষ ৱেবছাইট সেই ৱেবছাইটৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ মাটিৰ তথ্য জানিব বিচাৰিছে গৌৰৱ গগৈয়ে আদানী আম্বানীতকৈ বেছি মাটি থকা বুলি অভিযোগ গৌৰৱ গগৈৰ হিমন্ত বিশ্ব শৰ্মাৰ নামত সেয়েহে ৱেবছাইট খুলি সকলো ধৰণৰ তথ্য ৰাজহুৱা কৰিব সাংসদ গৌৰৱ গগৈয়ে শীঘ্ৰেই হিমন্ত বিশ্ব শৰ্মাৰ মাটিৰ তথ্য বিচাৰি ৱেবছাইট খুলিব সাংসদ গৌৰৱে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ
আদানী স্বাৰ্থতে 2014 চনত মোদীয়ে সলনি কৰিছিল নিয়ম বিদেশক বিদ্যুৎ যোগান দিয়া একমাত্ৰ কোম্পানী আদানী পাৱাৰ লিমিটেড দেশৰ লগতে বিদেশতো বিদ্যুৎ খণ্ডত আধিপত্য আদানীৰ বাবেই মোদী চৰকাৰে সলনি কৰিছিল নিয়ম 2014 চনত আদানীৰ সুৰক্ষাৰ বাবে বাৰে বাৰে নিয়ম সংশোধন কৰে মোদীয়ে বাংলাদেশলৈ আদানী পাৱাৰ লিমিটেডৰ বিদ্যুৎ যোগানৰ ক্ৰনলজি আদানী কোম্পানীক যেতিয়াৰ পৰা বিদ্যুৎ যোগান ধৰাৰ কাৰ্য অৰ্পণ কৰিছিল তেতিয়াৰ পৰাই বিদ্যুতৰ বিল বৃদ্ধি পাই আছে আদানীৰ বাবেই বিজেপি চৰকাৰে কেতবোৰ নিয়ম সলনি কৰিছিল 2014 চনৰে পৰা আদানীক দিয়া হৈছিল দায়িত্ব বিদ্যুতৰ ভাৰতকে ধৰি বিদেশতো আদানীৰ আধিপত্য দেখা পোৱা গৈছে আদানীৰ বাবেই বিদ্যুতৰ বিল বেছি অহাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া কংগ্ৰেছৰ ফালৰ পৰা মোদীয়ে আদানীক বিদ্যুৎ যোগান দিবলৈ কেতবোৰ নিয়মো সংশোধন কৰাৰ অভিযোগ বিৰোধী দলৰ দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ সকিয়নি বিধায়ক অখিল গগৈৰ শিৱসাগৰ কাণ্ডক লৈ যোৱাকালি সৰব হ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ আলফাৰ ভয়ত গোচৰ প্ৰত্যাহাৰ ক'ত গ'ল অসম চৰকাৰ প্ৰশ্ন অখিল গগৈৰ আলফাৰ ভয়ত অসম চৰকাৰে গোচৰ প্ৰত্যাহাৰ কৰিব লগা হ'ল অসম চৰকাৰে কিয় আগতীয়াকৈ গোচৰ প্ৰত্যাহাৰ নকৰিলে বহিৰাগতৰ দপদপনিৰ বিৰুদ্ধে গৰ্জন শিৱসাগৰৰ বিধায়ক অখিল গগৈ উজনিৰ 5খনকৈ জিলাত খিলঞ্জীয়াৰ মাটি যাতে অন্য কোনো সম্প্ৰদায়ে কিনিব নোৱাৰে তাৰ বাবে অনুৰোধ জনাই শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে শিৱসাগৰ কাণ্ডক লৈ যোৱাকালি সংবাদমেল পাতি বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে সৰব হোৱা দেখা গ'ল অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক কৈছে আলফাৰ ভাবুকিৰ পিছত কিয় প্ৰত্যাহাৰ কৰিব লগা হ'ল গোচৰ আগতীয়াকৈ কিয় গোচৰ প্ৰত্যাহাৰ নকৰিলে বিজেপিয়ে অখিল গগৈৰ মন্তব্য পৰৱৰ্তী খবৰ বিজেপিৰ আঞ্চলিক দল নিশেষ অভিযানে লৈছে তীব্ৰ গতি বিপিএফৰ পাছত এইবাৰ বিজেপিৰ টাৰ্গেট UPPL বিশ্বজিৎ দৈমাৰীক সন্মুখত লৈ বিজেপিৰ বিটিআৰ দখল অভিযান ভাৰতীয় জনতা পাৰ্টিৰ ভাৰতজুৰি বিভিন্ন ৰাজ্যত আঞ্চলিক দলসমূহক নিশেষ কৰিছে বিজেপিয়ে এইবাৰ অসমতো দিনক দিনে আঞ্চলিক দল নিশেষ কৰাৰ গতিয়ে লৈছে তীব্ৰ গতি কিয়নো এইবাৰ বিপিএফৰ পিছত UPPLক নিশেষ কৰাৰ ষড়যন্ত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে UPPLক একাষৰীয়া কৰি বিটিআৰত অকলেই নিৰ্বাচন খেলাৰ প্ৰস্তুতি আৰম্ভ কৰিছে যদি অকলেই বিজেপিয়ে নিৰ্বাচন খেলে তেন্তে UPPL নাইকিয়া হ'ব অসমৰ ৰাজনীতিৰ পৰা দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ সহযোগী বিৰোধীৰ হেঁচাও সেও মানিলে মোদী চৰকাৰে বক্ৰ পথেৰে বিষয়া নিযুক্তি প্ৰত্যাহাৰ কৰিবলৈ পত্ৰ মোদী চৰকাৰৰ সংৰক্ষণ বিৰোধী নীতি উঠাই ল'বলৈ বাধ্য হ'ল মোদী অৱশেষত UPSCৰ অধ্যক্ষলৈ পত্ৰ কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ বক্ৰ পথেৰে নিযুক্তি দিয়াৰ কাৰ্যক লৈ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে মোদী চৰকাৰৰ বিৰুদ্ধে আনিছিল গুৰুতৰ অভিযোগ আৰু অৱশেষত সেই নিয়ম বাতিল কৰিবলৈ বাধ্য হ'ল কেন্দ্ৰীয় চৰকাৰে নিয়ম বাতিল কৰি পত্ৰও প্ৰেৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে দিবলৈছো পৰৱৰ্তী খবৰ গৌৰৱ সুমানীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ দিয়া গৌৰৱ সুমানীৰ বিৰুদ্ধে সৰব জাতীয় সংগঠন গৌৰৱ সুমানীৰ বিৰুদ্ধে এজাহাৰ অসম একত্ৰিত যুৱ মঞ্চৰ শীঘ্ৰেই গৌৰৱ সুমানীক গ্ৰেপ্তাৰৰ দাবী সংগঠনটোৰ সমান্তৰালভাৱে গৌৰৱ সুমানীৰ PSO প্ৰত্যাহাৰৰ দাবী সংগঠনটোৰ যদি প্ৰত্যাহাৰ নকৰে জাতীয় সংগঠনৰ নেতাকো দিয়ক PSO শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ দিয়া গৌৰৱ সুমানীৰ বিৰুদ্ধেও সৰব জাতীয় সংগঠন গৌৰৱ সুমানীৰ বিৰুদ্ধে এজাহাৰ অসম একত্ৰিত যুৱ মঞ্চৰ দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ ৰাজ্যসভা নিৰ্বাচন বিজেপিৰ প্ৰাৰ্থী ঘোষণা ৰাজ্যসভাৰ 2খন আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা কৰা হৈছে প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰমেশ্বৰ তেলীক প্ৰাৰ্থিত্ব বিজেপিৰ 4বাৰৰ প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাসক দুয়োগৰাকী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কাইলৈ মনোনয়ন দাখিল কৰিব বিজেপিৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে আজি মনোনয়ন দাখিল কৰিব দুয়োগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাটো প্ৰায় চূড়ান্ত
ৰাজ্যসভাৰ 2খন আসনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে ঘোষণা কৰিছে প্ৰাৰ্থী দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ স্মাৰ্ট মিটাৰে লুটিলে চাচাক এমাহত বিল আহিল 5,62,000 টকা স্মাৰ্ট মিটাৰৰ পিছতে আহিল এক অদ্ভুত বিল স্মাৰ্ট মিটাৰে কন্দুৱালে আলগাপুৰৰ চাচাক এটা মাহতে বিল আহিল 5,62,409 টকা স্মাৰ্ট মিটাৰ লগোৱাৰ পাছতে বিল দেখি হতবাক পূৰ্বে 10ৰ পৰা 15,000 বিল অহা মিটাৰে একেলগে মাৰিলে 5 লাখ উপায়হীন চাচাই এপিডিচিএলৰ কাষ চাপিও পোৱা নাই সমাধান হাজি মইনামিয়া ৰাইচ মিললৈ আহিল এপিডিচিএলৰ অদ্ভুত বিল অৱশেষত মিল বন্ধ কৰাৰো সিদ্ধান্ত চাচাৰ কোনো পধ্যেই বহন কৰিব নোৱাৰে এই বিল স্মাৰ্ট মিটাৰে এবাৰ কন্দুৱালে আলগাপুৰৰ এইজন চাচাক দিবলৈ পৰৱৰ্তী খবৰ পিএমৰ ঘৰ নোপোৱা হিতাধিকাৰীলৈ ফোন নম্বৰ মুকলি কৰা হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নোপোৱা লোকলৈ এটা জৰুৰী খবৰ এটা বিশেষ ফোন নম্বৰ মুকলি কৰা হৈছে বিনামূলীয়া চৰকাৰী ঘৰৰ বাবে হাজু কৰক আপুনি নথিপত্ৰ যদি চৰকাৰী ঘৰ লাভ কৰা নাই কৰক শীঘ্ৰেই আবেদন ঘৰত কোনো চৰকাৰী চাকৰিয়াল নথকা দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে চৰকাৰে মুকলি কৰিলে ফোন নম্বৰ ঘৰ দিয়াৰ নামত যদি পঞ্চায়ত সভাপতিয়ে দুৰ্নীতি কৰে তেন্তে ফোন কৰক ঘৰ নোপোৱা প্ৰতিটো পৰিয়ালে দিব পাৰিব এই অভিযোগ দিয়াৰ পাছতে লাভ কৰিব আপুনি চৰকাৰী ঘৰ বৰপেটাৰ বাবে 9435481490 ধুবুৰীৰ বাবে 9435324338 গোৱালপাৰাৰ বাবে 7002643245 মাজুলীৰ বাবে 9954844010 নলবাৰীৰ বাবে 9957403454 তিনিচুকীয়াৰ বাবে 8135846727 মৰিগাঁৱৰ বাবে 9435082107 কামৰূপৰ বাবে 9435087980 লখিমপুৰৰ বাবে 6002767448 ডিমা হাছাওৰ বাবে 9101163526 দক্ষিণ শালমাৰাৰ বাবে 9957242309 দৰঙৰ বাবে 9954031718 কামৰূপ মেট্ৰৰ বাবে 9101220931 বাক্সাৰ বাবে 9365266189 চিৰাঙৰ বাবে 6002029730 শোণিতপুৰৰ বাবে 9854012157 পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা মুকলি কৰা হৈছে এই নম্বৰসমূহ চৰকাৰী পকী ঘৰৰ বাবে ৰাজ্যজুৰি আৰম্ভ আবেদন প্ৰক্ৰিয়া যদি ঘৰ লাভ কৰিব বিচাৰে সংগ্ৰহ কৰক আবেদন পত্ৰ জিলাই জিলাই চৰকাৰী ঘৰৰ প্ৰপত্ৰ বিতৰণ আৰম্ভ হৈছে বেংক একাউণ্টত পোনপটীয়াকৈ আবেদন কৰিলেই লাভ কৰিব 1,30,000 টকা নতুনকৈ 3 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰৰ লগতে লাভ কৰিব শৌচালয় আৰু বিজলী সেৱা চৰকাৰী ঘৰ লাভ কৰিলেই লাভ কৰিব উজ্জ্বলা আঁচনিৰ সুবিধা আপুনি 3 পৃষ্ঠাৰ আবেদন পূৰণ কৰি জমা দিয়ক পঞ্চায়তৰ কাৰ্যালয়ত মধ্যবিত্ত শ্ৰেণীৰ লোকেও লাভ কৰিব চৰকাৰৰ পকী ঘৰ ৰেচন কাৰ্ড থাকিলেই কৰিব পাৰিব ঘৰৰ বাবে এপ্লাই পিএমআইৰ আৰম্ভ আবেদন প্ৰক্ৰিয়া ঘৰে ঘৰে গৈ চৰকাৰী কৰ্মচাৰীয়ে পূৰণ কৰি দিব আপোনাৰ আবেদন প্ৰক্ৰিয়া আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড জাতিগত প্ৰমাণপত্ৰ আয়ৰ প্ৰমাণপত্ৰ বেংক একাউণ্ট নম্বৰ এক্টিভ মোবাইল নম্বৰ আৰু এখন ৰঙীন ফটোৰ প্ৰয়োজন হ'ব আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব ভাৰতীয় নাগৰিক হ'লে কৰিব পাৰিব এপ্লাই pmis.gov.in অনলাইনৰ জৰিয়তেও কৰিব পাৰিব আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন